ঐ গজেন, গজেন ঐ, ঐ গজেন, ঐ ঘৰত কোনোবা আছেনে বাৰু? ঐ গজেন উঠচোন উঠ। কোন ন? আমাৰ এইটো শুই আছে অ। এই ভাত সিজোৱা প্ৰেছাৰ কুকাৰৰ হুইচেল নিদিয়ালৈকে আমাৰ এইটো শুইয়ে থাকিব। ঐ বমা, মই গুণ। এই গজেনক সোনকালে তুলি দিয়কচোন, তুলি দিয়ক। সোনকালে যাব লাগে, বৰ ডাঙৰ কেছ এটা হ'ল। আবে কি হ'ল বে? ৰাতিপুৱা ৰাতিপুৱা ডাকুৱা কুকুৰাটো নিচিনাকে কি হাল্লা কৰি থাকই? শান্তি হ'বলৈও নিদিয় মানে। বৰ দিগদাৰ দেই। কি হ'ল এতিয়া? আৰে ইমাৰ্জেঞ্চি কাম নহ'লে কিবা তোৰ ওচৰলৈ এনেই এনেকে আহিম নেকি ৰাতিপুৱাই ৰাতিপুৱাই? এই কথা এটা শুনচোন, এই আমাৰ যে নদী ফালে কিবা এটা চিঞৰি আছে। ৰাতিপুৱাৰ পৰা একদম চিঞৰি আছে চিঞৰি আছে। হাতী নে গঁড় এতিয়া নে ডাইনছৰ একো ধৰিবকে পৰা নাই। বলচোন বল, চাই আহোগে। গৰু ম'হ ছাগলী এইবোৰে হ'ব চাগে ঐ। ৰাতিটো ক'ৰবাত ফচি থাকিলে চাগে, সেইটো কাৰণে এতিয়া চিঞৰি আছে। এই যিয়ে নহওক বাৰু, তথাপিতো ভয় লাগে নহয়। বলচোন বল, চাই অহাটো আমাৰ কি যায়? মই দেখোন মুখ ধোৱাই নাই, দাঁত ব্ৰাছেই কৰা নাই। বাদ দে, থ দাঁত চাত ব্ৰাছ কৰিবলৈ। এই ৰাস্তাত গৈ থাকোঁতে ফুটুকলা গছ পাবিয়ে। সেই ফুটুকলা গছৰ ডাল এটা ভাঙি ল'বি আৰু তাৰপিছত সেই ডালটোৱে ব্ৰাছ কৰিবি আকৌ। আমাৰ দেউতাহঁতে ৰাতিপুৱা তেনেকেই ব্ৰাছ কৰে। সেইটো নহয় অ। মই লেট্ৰিনো কৰা নাই, গা পাও ধোৱা নাই। গজেনে কিন্তু কথাও কয় আৰু দেই। হাগিবলৈ কি মানুহক এক্সট্ৰাকে জেগা লাগিছে নেকি? নদীৰ পাৰ হাবিখিনি দেখা নাই জানো তই? এই হাবিৰ মাজতে সোমাই গৈ ঠেল ঠেলাই হাগি দিবি। আকৌ গা ধুবলৈ হ'লে নদীতে জুবুংকে জঁপিয়াই দিবি। হৈ গ'ল, একে জেগাতে তোৰ দুটা কাম খতম। ঐ, সঁচা কথা ক'বলৈ গ'লে কিন্তু মই তেনেকে হাবিত হাগি পোৱা নাই দেই। আৰে মই শিকাই দিম না, কি টেনশ্যন লৈছ? উপদেশতকৈ আহি ভাল। দুইটা একেলগে হাগিম আকৌ, তই মোক চাই চাই হাগি থাকিবি। বল 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 বল। এই পাগলা নেকি বে? আবা আবা আবা। ঐ মলাই, মলাই ঐ, ঐ ঐ মলাই, এইফালে আছোন। মলাই, মলাই বৰুৱা, where are you? মলাই। মলাই ঘৰত নাই, মলাই লেট্ৰিনত সোমাই আছে। এইটো বা আকৌ কি কথা ক'লে? ঘৰত নাই কিন্তু লেট্ৰিনত আছে। লেট্ৰিনটো বা কাৰ আকৌ? লেট্ৰিনটো ইহঁতৰ নহয় চাগে, ইহঁতৰ ঘৰৰ মাটিত বেলেগে লেট্ৰিন বনাই থৈছে আকৌ। বোলো বাবা মলাই, তুমি বাৰু এই নামঘৰত সোমাই ভকতি কৰি আছা নেকি? ভকতি নেকি? বাবা মলাই, শুনিছানে তুমি? যাচোন যা, ৰাতিপুৱা ৰাতিপুৱা লেট্ৰিনৰ দুৱাৰ টুকুৰিয়াই টুকুৰিয়াই ডিষ্টাৰ্ব কৰি নাথাকিবি দেই। বাবা নামঘৰৰ পৰা ওলোৱা, আমাৰ বিশেষ কাৰ্য কৰিবলৈ আছে নহয়। ওলোৱা ওলোৱা ওলোৱা। এতিয়া মোক মাতি নাথাকে, মোৰ আজি পেটটো বেয়া, ক'তো যাব নোৱাৰো। ঠিক আছে, তেনেহ'লে তুমি এই কাৰ্যভাগ নিজেই নকৰা যেতিয়া আমি এই কাৰ্যভাগ কৰিব লাগিব আৰু। কি কৰ তহঁতি? কি কৰ? মোক এৰি দে এৰি দে। তহঁতি ওলাচোন, ওলাই ইয়াৰ পৰা। মোক এৰি দে, হাগিবলৈ দে। মোক এৰি দে, এৰি দে। মোক ক'ত নিয়? মোক কামটো ভালকে কৰি ল'বলৈ দেচোন, কৰি ল'বলৈ দে। এৰি দে বোলো। নদী পাৰত একেলগে কামটো কৰিমগে বল। এইটোচোন হাতী পোৱালি, সি নদীত পৰি আছে, উঠিব পৰা নাই। ই কেনেকে চিঞৰিছে চা, খুব কান্দিছে ঐ। ই বৰ কষ্ট পাইছে চাগে। কেনেকে তোলো হয় ইয়াক? আমি উঠাব পাৰিম জানো? নে ফৰেষ্টৰ মানুহক মাতো নেকি? বন বিভাগৰ মানুহক যদি মাতো, সিহঁতি ইমান সোনকালে পাবহি জানো? আজিকালি বন বিভাগৰ মানুহবোৰ বৰ এলেহুৱা নহয়, বহুত লাহে লাহে আহে। সেইটো হয় বাৰু, কিন্তু এই হাতী পোৱালিটোকতো এনেকে পৰি থাকিব দিব নোৱাৰি। এনেকে পৰি থাকিলে মৰি থাকিব, গম পাইছ নাই? এটা কথা নহয়, এইটো পিছে বনৰীয়া হাতী পোৱালি নে ঘৰচীয়া হাতী পোৱালি? বনৰীয়া হ'লে আকৌ দিগদাৰ হ'ব দেই। নদীৰ পৰা তোলাৰ পিছত আমাকে খুলিয়াই মাৰি পেলাব। ঘৰচীয়া বনৰীয়া কথা গুলি মাৰ। ঘৰচীয়া হ'লে ইয়াক বচাব লাগিব, বনৰীয়া হ'লে বচাবই লাগিব। ইয়াক এনেকে মৰিবলৈ দিব নোৱাৰি নহয় ইয়াক। আমি যেনেকে সৰু লোৱা, ইও তেনেকে হাতী সৰু লোৱা, গম পাইছ নাই? গুণই ঠিকেই কৈছ। আমি মৰিলে যেনেকে আমাৰ মা দেউতাহঁতে কান্দিব, তেনেকে হাতী পোৱালিটো মৰিলেও ইয়াৰ মাক বাপেকে কান্দিব নহয়, গম পাইছ নাই? কথাটো হয় বাৰু, তহঁতে ঠিকেই কৈছ। পিছে ইয়াক এতিয়া আমি কেনেকে বচাম হয়? হাতী পোৱালিটোৱে কেনেকে কান্দিছে চা, চিঞৰি চিঞৰি। মোৰ যে শুনি বেয়াই লাগিছে। কি কৰো বাৰু? যি কৰ জল্দি কৰ দেই। এটা কাম কৰো, মই তাৰ ভাগৰ সুৰডালত ধৰো আৰু তহঁতি মোক ভৰিত ধৰি টানিবি, হ'বনে? আইডিয়াটো বেয়া নহয়, চেষ্টা এটা কৰি চাব পাৰি বাৰু। তোৰ যদি কঁকালটো ছিগি তই দুটুকুৰা হৈ থাক, তেতিয়া কি কৰিবি? এইডাল অমংগলীয়া কথাবোৰ কৈ নাথাকিবি দেই। ধৰ, মোৰ ভৰি দুটা ধৰ। মজা মজা, তহঁতি টানিবি দেই। ৰেডি নে? ৰেডি ৰেডি। এতিয়া তহঁতি জোৰ লগা, টান মোক। 1 2 3 গো। টান টান টান। জোৰ লগা টান মোক টান। গজেন,
এনেকে নহব গম পাইছ নাই এনেকে নহব বেলেগ কিবা আইডিয়া লগাব লাগিব ঠিকে কৈছ এইটো আইডিয়া কাম নিদিব আমি মানুহে ৰছী নহয় ৰছী এডাল থকা হলে কিবা এটা হ'লহেঁতেন বাৰু ৰছী এডাল থকা হলে হ'লহেঁতেন বাৰু অলপ ডাঙৰ হ'ব লাগে আৰু মজবুত হ'ব লাগে পিছে ইমান মজবুত ৰছী ক'ত পাবি নহয় ঐ আমাৰ গাঁৱত কিন্তু অলপ ডাঙৰ আৰু মজবুত ৰছীডাল আছে আকৌ লৈ আনো নেকি হয় নেকি সঁচাকে আছে নে আছে যদি যা দেৰি নকৰিবি লগালগ লৈ আনগে যা আমি হাতী পোৱালিটোক বচাবই লাগিব যা দৌৰে আমি হাতী পোৱালিটোক বচাবই লাগিব জয় খাপলাং পাৰ্টি জয় খাপলাং পাৰ্টি জয় হে পোৱালিটো ৰছী চচী লৈ ইমান দৌৰি ক'ত যাৱ ঐ ৰছীডালে তোক লৈছে নে তই ৰছীডালক লৈছ ধৰিবকে পোৱা নাই আৰে কি বিপদত পৰিছ সেইটোতো কৈ থৈ যা কিজানি মই সহায় কৰিব পাৰোৱেই কচোন ক কি হ'ল এই নদীত মানে কৈ জানো হাতী পোৱালিটা পৰি আছে উঠিব পৰা নাই তাকে আমি তুলিবলৈ চেষ্টা কৰিলো এবাৰ কিন্তু নোৱাৰিলো সেইটো কাৰণে ঘৰ পাই ৰছীডাল লৈ আনি তাক তুলিবলৈ আহিছো আপুনি আমাক সহায় কৰি দিব নেকি বাৰু অলপ বলকচোন বলক আৰে এনেকুৱা সামাজিক কামত সহায় কৰিবলৈ মোলা বাবা সদায় ৰেডি আছে পোৱালি তই মোক অথনিৰ পৰা কোৱা নাই কেলে ব'ল তহঁতৰ হাতী পোৱালি মই বচাই দিম এক চুটকিতে ব'ল গাড়ীত উঠ তেনেকুৱা হলে যে আমি নথৈ আনন্দিত হম মোলা বাবা আপুনি ভগৱান জয় মোলা বাবা কি জয় মোলা বাবা কি জয় হ'ব ইমান জয় ধ্বনি নিদিলেও হ'ব দে কিন্তু এটা কথা এবাৰ ইলেকশ্যনত মই MLA উঠিম দেই তহঁতি কিন্তু ভোটটো মোকেই দিব লাগিব নাপাহৰিবি মোলা বাবা আপুনি টেনচন নলব গোটেই গাঁওখনৰ ভোটৰ দায়িত্বটো মই ললো ৰহ পোৱালি তই তেনেকে চিঞৰি কান্দি নাথাকিবি আমি তোক বচাম নহয় মলাই ৰছী আনি পোৱাহি লগে লগে তোক আমি তুলিমে আৰু অলপ সময় ধৈৰ্য ধৰ দেই আমি তোক বচাম তই নমৰ তই একো টেনচন নলবি পোৱালি মই আহি গলো এইবাৰ টেনচন নাই বা বঢ়িয়া মলাই ঐ গোটেন এইফালে চা মলাই একদম হাতী বচাবলৈ ঠাই লৈ আহি গল হিট মলাই চুপাৰ হিট ঐ মলাই এই ঠাইখন ক'ত পালি পিছে মোৰ লগতে এই ঠাইখন লৈ সহায় কৰিবলৈ আহিছে আমাৰ সমষ্টিটো হ'বলগীয়া বিধায়ক হ'বলগীয়া MLA মোলা বাবা নমস্কাৰ মই মোলা বাবা মোক সকলোৱে ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিলো দেই মোলা বাবা আপুনি যদি আজি হাতী পোৱালিটো নদীৰ পৰা তুলি যদি বচাই দিয়ে নহয় আগন্তুক নিৰ্বাচনত ভোটটো কিন্তু আমি আপোনাকে দিম দেই কথা দিলো সেইটোহে কথা এতিয়া ৰৈ থাকিব নালাগে তোমালোকে জল্দি হাতীটোৰ গাত ৰছীডাল বান্ধি দিয়া আৰু চাই থাকা মই হাতীটোক কেনেকে হাউতকে নদীৰ পৰা তুলি আনো মোলা বাবাই সামাজিক কাম কৰি খুব ভাল পায় দেই আপুনি গাড়ীত উঠক আমি হাতীটোৰ গাত ৰছীডাল বান্ধি দিছো দেই মোলা বাবা ৰেডি দেই সকলো ৰেডি নে আপুনি গাড়ীখন পিছলে বেক কৰক ওকে 1 2 3 গো কেনে মোলা বাবা আপোনাক বহুত ধন্যবাদ দেই আপুনি আমাক সহায় কৰি দিলেহি বহুত সহায় কৰিলে আপুনি নোহোৱা হলে আমি হাতী পোৱালিটো তুলিবলৈ বহুত কষ্ট হ'লহেঁতেন সঁচাকে দেই মোলা বাবা নোহোৱা হলে আজি আমি হাতীটো তুলিবলৈ বহুত দেৰি লাগিলেহেঁতেন ধন্যবাদ হ'ব তোমালোকে মোক ধন্যবাদ নিদিলেও হ'ব কিন্তু ইলেকশ্যনত মোক ভোটটো দিবা দেই মোক ভোট দিবলৈ নাপাহৰিবা কিন্তু মোলা বাবা আপুনি টেনচন নলব এইবাৰ ইলেকশ্যনত আপুনি জিকিবই আপুনিয়ে MLA হ'ব আমাৰ খাপলাং পাৰ্টীয়ে যেনেকুৱা প্ৰচাৰ কৰিম নহয় আপোনাৰ কাৰণে গোটেই গাঁৱৰ মানুহে আপোনাক ভোট নিদি নোৱাৰিব এই খাপলাং পাৰ্টি শক্তি চাব নেকি আপুনি খাপলাং পাৰ্টি এইটো ক'ৰ খাপলাং পাৰ্টি আমিয়ে খাপলাং পাৰ্টি এই টিমটো নতুনকৈ গঠন কৰিছো আমি হয় নেকি মজা খাপলাং পাৰ্টি আমাৰ এই খাপলাং গেঙত আমি তিনিটাই নাই আমাৰ ভিডিঅ' যিসকলে চাই সেই সকলোৱে খাপলাং গেঙৰ সদস্য ফ্ৰেণ্ডছ তোমালোকে আমাৰ এই খাপলাং গেঙৰ সদস্য হৈ ভাল লাগিছেনে বাৰু যদি ভাল লাগিছে কমেণ্ট এটা কৰিবা দেই
আৰু যিসকলে আমাৰ ভিডিঅ'বোৰ নতুনকৈ চাইছা তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু দেই আৰু লগতে ভিডিঅ'বোৰ লাইক কৰিবা ভিডিঅ'বোৰত কমেণ্টটো কৰিবা আকৌ তেতিয়াহে ভাল লাগে তেন্তে বলো জয় খাপলাং গেং জয়। জয়